নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছো পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত শেহতীয়া আপডেট এটা ডাঙৰ খবৰ লৈ আহিছো নতুন খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কেতিয়া অধিসূচনা জাৰি কৰা হ'ব আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আদালতে কি শুনানি দিছে আমি লৈ আছো এই মুহূৰ্তত শেহতীয়া খবৰ ইতিমধ্যে মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত পঞ্চায়ত নিৰ্বাচনক লৈ আজি উচ্চ ন্যায়ালয়ত শুনানিত পঞ্চায়ত নিৰ্বাচনক লৈ কি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ যেহেতু সমগ্ৰ দেশজুৰি এতিয়া ৰাজনৈতিক দলসমূহ আৰু সাধাৰণ জনসাধাৰণৰ মনত এক প্ৰকাৰ উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আৰু তেনে অৱস্থাতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে বিসংগতি থকা পঞ্চায়তক বাদ দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ আহ্বান জনাইছে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে ভাৰত চৰকাৰ আঁচনিৰ পৰা বঞ্চিত হয় জনসাধাৰণ এক প্ৰকাৰ জনসাধাৰণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে সিদ্ধান্ত দিব বুলি আশা কৰিছে সকলোৱে ন্যায়ালয়ৰ সেউজ সংকেতৰ অন্ততে জাৰি কৰিব পাৰিব নিৰ্বাচনী অধিসূচনা পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰিব আদালতত কি শুনানি প্ৰদান কৰা হ'ব আৰু পঞ্চায়ত নিৰ্বাচনক লৈ অধিসূচনা কেতিয়া জাৰি কৰা হ'ব তাক লৈ সমগ্ৰ ৰাজ্যজুৰি এতিয়া উৎকণ্ঠা দেখিবলৈ পোৱাৰ সময়তে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা ডাঙৰ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচন যেহেতু ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব বুলি এক প্ৰকাৰ সকলোৱে আশা কৰিছে কিন্তু বিষয়টো আদালতৰ মজিয়াত আছে বহু পঞ্চায়তত দুৰ্নীতি বা বহু পঞ্চায়তত বিসংগতিৰ কথা পোহৰলৈ অহাৰ পিছতে সেই বিষয়টো আদালতৰ মজিয়া পাইছিলগৈ আৰু আদালতৰ মজিয়াত দীৰ্ঘ দিন ধৰি সেই বিষয়টোক লৈ বিচাৰ চলি আছে আৰু তেনে অৱস্থাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে বুলি ন্যায়ালয়ৰ তৰফৰ পৰা এক নিৰ্দেশনা আহি পৰিছিল কিন্তু সেই নিৰ্দেশনাৰ পিছতে আজি ন্যায়ালয়ে শুনানি প্ৰদান কৰিব কিন্তু সেই শুনানিত কি আছে সেই শুনানিত পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰিব পাৰিব অধিসূচনা কিদৰে জাৰি কৰিব পাৰিব সকলো সন্দৰ্ভত আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা মন্তব্য কৰিছে আমি এই সন্দৰ্ভত মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায় গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয় নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছে অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায় গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ আৰু সেইখিনি কথা নিশ্চিত ওপৰত
মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ঙ্গম কৰি আমি যিটো বিচাৰিছোঁ যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছে অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ। অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ, কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন, যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে। শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায়। গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম, পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক, আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে, যাতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজৰ আমি আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ঙ্গম কৰি আমি যিটো বিচাৰিছোঁ যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছে অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা